প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া চুজিৰ মিঠাই ৰেচিপি এটা লৈ আহিছো। প্ৰথমতে মই এটা ওচৰৰ পৰা আপোনালোকক দেখুৱাইছো। এয়া চাওকচোন, এয়া দেখিছেনে কিমান ধুনীয়া, আৰু দুইটা সাইড মই আপোনালোকক দেখুৱাই দিছো। সঁচাই মিঠাইটো দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও বহুত সোৱাদ লগা হয়। আমাৰ পাকঘৰত থকা বস্তুৰে আমি বনাইছো, একেবাৰে কম বস্তুৰে সহজে মাত্ৰ 10 মিনিটত এই চুজিৰ মিঠাইটো মই বনালো। আৰু এই মিঠাইটো আপোনালোকে ৰাতিপুৱা চাহৰ লগত আৰু সৰু সুৰা ভোকত আপোনালোকে খাব পাৰিব, ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব, আৰু আলহী আহিলে আলহীক বহুৱাই থৈ এই মিঠাইটো আপোনালোকে পটককে বনাই দিব পাৰিব। এই মিঠাইটো বাহিৰৰ পৰা একেবাৰে মচমচীয়া আৰু ভিতৰখন একেবাৰে কোমল। মই এটা আপোনালোকৰ আগত ভাঙি দেখুৱাও। এয়া দেখিছেনে, ভিতৰখন একেবাৰে কোমল আৰু ধুনীয়া গাখীৰৰ সোৱাদ পাব। এতিয়া এই মিঠাইটো মইনো কেনেধৰণে বনাইছো তাকে মই আপোনালোকৰ আগত আজি দেখুৱাম। এতিয়া দেৰি নকৰি আহকচোন, মই আপোনালোকক ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিলো, আৰু কেৰাহীত এয়া মই পানী দিছো। এয়া পানী 2 বাটি আৰু আধা, মানে 2.5 বাটি পানী লৈছো। আৰু 2.5 বাটি পানী মই এটা বাটিৰ হিচাপত লৈছো, বাটিটো মই আপোনালোকক দেখুৱাম বাৰু। এতিয়া গেছটো বেছি কৰি দিছো, পানীখিনি মই প্ৰথমতে গৰম কৰি ল'ম। আৰু পানীখিনিত এয়া অকণমান মই নিমখ দিছো। আৰু পানীখিনিতে মই দিম এয়া এচামুচ চেনি, আৰু চেনিখিনিও লৰাই দিছো যাতে গলি যায়। পানী আমাৰ গৰম হৈ আহিছে। এতিয়া ইয়াতে মই দিম এচামুচ ঘি। এচামুচ ঘি দিছো, আৰু ঘিখিনিও গলি যাব গৰম পানীত। আৰু ঘিখিনি গলাৰ লগে লগে এতিয়া মই এয়া দেখিছেনে এবাটি চুজি লৈছো। এয়া এবাটি চুজি মই, আৰু গেছৰ ফ্লেমটো কম কৰি দিছো দেই। কম কৰি দিয়াৰ পিছত এয়া পানীতে মই চুজিখিনি দি দিলো। আৰু এই বাটিটো দেখিছেনে, সৰু বাটি এটা লৈছো। এই বাটিটোৰে মই 2.5 বাটি পানী দিছিলো, আৰু এয়া লৰাই দিম। এতিয়া পানীৰ হিচাপটো আপোনালোকে সাৱধানতাৰে দিব। যিমান চুজি লৈছে, যেনেকে মই বাটি এটাৰে এবাটি চুজি লৈছো, আৰু সিমান পৰিমাণৰ মই 2.5 বাটি পানী দিছো। আৰু লগতে সেই বাটিটোৰে এয়া আধা বাটিতকে কম 4 ভাগৰ 1 ভাগ হ'ব ময়দা দি দিছো। আৰু এতিয়া গোটেই বস্তুখিনি মই ধুনীয়াকে লৰাই ল'ম আৰু মিলাই দিম ধুনীয়াকে। এয়া আপোনালোকে দেখিছেনে, মই চুজি, ময়দা আৰু পানী গোটেইখিনি ধুনীয়াকে মিলাই লৈছো, আৰু একেবাৰে ধুনীয়া এটা ডো প্ৰস্তুত হৈছে। যেনেদৰে আমি ৰুটি বনাবৰ কাৰণে আটা মঠো, ঠিক সেইদৰে এটা ধুনীয়া ডো এয়া মই প্ৰস্তুত কৰি লৈছো। আমি যদি পানীৰ জোখটো খুব ভালদৰে লওঁ, আমাৰ ডোটো বহুত ভাল হ'ব। আৰু মই আপোনালোকক কৈছো যে এবাটি যদি চুজি লয়, তেতিয়া 2 বাটি পানী ল'ব লাগিব। আৰু আমি ময়দা অকণমান লৈছো, আধা বাটিতকৈ একদম কম, সেইকাৰণে আমি আৰু আধা বাটি পানী মিলাই দিছো। 2.5 বাটি আমাৰ পানী হৈছে। আৰু এয়া দেখিছেনে, বহুত ধুনীয়া এটা আমাৰ ডো প্ৰস্তুত হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছো। আৰু এইখিনি বনাওতে মই একেবাৰে লো ফ্লেমত বনাইছো, নতুবা লাগি যাব। চুজিখিনি মই ধুনীয়াকে মঠি ললো, আৰু এতিয়া ইয়াৰ পৰা অলপ অলপ লৈ মই মিঠাইটোৰ আকাৰ দি যাম। এয়া দেখিছেনে, অলপ লৈছো এয়া। আৰু সৰু ডাঙৰ যিমান কৰে সেইটো নিজৰ কথা। ডাঙৰ কৰিলে ডাঙৰকে লাডুটো ল'ব লাগিব, আৰু সৰু কৰিলে সৰুকে লাডুটো ল'ব লাগিব। লাডু এটা বনাই ল'ম। এয়া লাডু এটা বনাই ললো, দেখিছেনে। আৰু লাডুটো এতিয়া মই এনেকে অলপমান হেঁচা এটা মাৰি দিলো। এয়া একেবাৰে পেৰাটোৰ দৰে হৈ পৰিছে, দেখিছেনে। একোৱে কৰিব নালাগে, প্ৰথমতে লাডু বনালো, তাৰপিছতে হেঁচা এটা মাৰি দিলো। এয়া ধুনীয়াকে এটা পেৰাৰ শ্বেপ হৈ গ'ল। আৰু আমাৰ চুজিৰ মিঠাই শ্বেপটো মই এনেধৰণেই দি দিলো। এতিয়া মই আৰু এটা আপোনালোকক বনাই দেখুৱাম। একেবাৰে ইজি হয়, একেবাৰে সহজ হয়, সকলোৱে বনাব পাৰিব। আৰু পেৰাৰ শ্বেপ নিদি আপোনালোকে বেলেগ ধৰণৰো শ্বেপ দিব পাৰে, যাৰ যি পচন্দ হয় সেইমতে শ্বেপ দি যাব পাৰে। খালি যেতিয়া আপোনালোকে শ্বেপ দিব, তেতিয়া হাতত অকণমান ঘি লগাই ল'ব, তেতিয়া চুজিখিনি হাতত নালাগে আৰু ধুনীয়াকে দিব পাৰিব। এয়া মই প্ৰথমৰ দৰে এটা লাডু বনাই ললো, আৰু এতিয়া এনেকে কৰি অকণমান হেঁচি দিম।
এয়া দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ এটা শ্বেপ লৈ লৈছে পেৰাৰ শ্বেপ। এতিয়া মই দুটা আপোনালোকৰ আগত ধুনীয়াকৈ একদম পটককৈ বনাই দেখুৱালোঁ, বেছি দেৰি নালাগে আৰু তিল দি দিয়াৰ কাৰণেও দেখিবলৈ ধুনীয়া লাগিছে। আৰু এইদৰে মই গোটেইখিনি চুজি পেৰা শ্বেপতে বনাই ল'ম চুজিৰ মিঠাইটো বনাবৰ কাৰণে। এয়া দেখিছেনে মই দুটা আপোনালোকৰ আগত বনাই দেখুৱালোঁ আৰু এইদৰে মই গোটেইখিনি চুজি পেৰাৰ আকাৰত বনাই ল'ম চুজিৰ মিঠাইটো বনাবৰ কাৰণে। আৰু এটা কথা মই আপোনালোকক ক'বলৈ পাহৰিয়ে গৈছোঁ, চুজিৰ ডোটো যদি আপোনালোকৰ টান হয় তেতিয়া অকণমান পানী মিলাই ল'ব পাৰিব, আৰু যদি ঢিলা হোৱা যেন দেখে তেতিয়া আপোনালোকে অকণমান ময়দা মিলাই দিব। চুজি নিমিলাব, চুজি মিলালে বেয়া হ'ব, ময়দা অকণমান মিলাই দিব। মোৰ মিঠাইকেইটাৰ শ্বেপ দিয়া হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে আৰু ইমানখিনি মিঠাই ওলালেই লগতে অলপ বেছি হৈও থাকিলে। মই ভাবিলোঁ এইখিনি অলপ বেছি হ'ব, সেইকাৰণে মই এইখিনি টিফিন এটাত ভৰাই ফ্ৰিজত ভৰাই থৈ দিম। একেবাৰে বেয়া নহয়, আৰু যেতিয়াই মোৰ গৰম গৰম বনাই খাবলৈ মন যাব বা আলহী আহিব তেতিয়াই মই এইখিনিৰ পৰা গৰমে গৰমে বনাই খাব পাৰিম আৰু আলহীকো দিব পাৰিম। একেবাৰে বেয়া নহয়, এনেকৈ বনাই থৈ দিলে ইজিহে হয়। আপোনালোকে ৰাতিপুৱা ল'ৰা ছোৱালীক ফটাফট বনাই এনেধৰণে দিব পাৰিব। আৰু এইখিনি যদি ভাজিও বনাই থয় তথাপিতো বেয়া নহয়, কিন্তু কথা হ'ল কি ঠাণ্ডা হৈ যাব। এতিয়া ঠাণ্ডা দিনত গৰম গৰম বস্তু খাই ভাল লাগে নহয়নে বাৰু? সেইকাৰণে আমি ভাজিও থ'ব পাৰোঁ আৰু নভজাকৈও এনেধৰণে থৈ দিব পাৰোঁ। এতিয়া মই এইখিনি ভাজিম, কেনেধৰণে ভাজোঁ আপোনালোকক দেখুৱাম। গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিলোঁ আৰু কেৰাহীত এয়া মই দিলোঁ ৰিফাইন তেল। মই মিঠাইকেইটা ৰিফাইন তেলত ভাজি ল'ম, আৰু আপোনালোকে ঘিউতো ভাজিব পাৰে, ঘিউত ভাজিলে বহুত সোৱাদ লগা হয়। আৰু মই যিহেতু ঘিউত ভজা নাই সেইকাৰণে ৰিফাইন তেলতে এয়া এচামুচ ঘি দি দিছোঁ। এনেধৰণে দিলেও কি হয়, মিঠাইটো খাবলৈ বহুত সোৱাদ লগা হয় কিন্তু দেই। অলপমান ঘিউৰ গন্ধ এটা আহে, বহুত ভাল লাগে। প্ৰথমতে আমি তেলখিনি খুব ভালদৰে গৰম কৰি ল'ব লাগিব। তেলখিনি গৰম কৰাৰ পিছত এতিয়া মই এটা দি চাইছোঁ, এয়া দেখিছেনে ধুনীয়াকৈ বুৰবুৰণি উঠি আহিছে। আমাৰ তেলখিনি খুব ভালদৰে গৰম হৈ গ'ল। এতিয়া মই মিঠাইবোৰ এটা এটাকৈ দি যাম। এয়া এতিয়া মিঠাইবোৰ দিয়াৰ পিছত আমি গেছৰ ফ্লেমটো কম কৰি দিছোঁ। যদি হাই ফ্লেমত ভাজোঁ তৎক্ষণাত ৰঙা হৈ আহিব আৰু আমাৰ মিঠাইটো কি হ'ব, মানে ভালদৰে নিসিজিব। সিজাই লৈছোঁ তথাপিতো কলা পৰি যাব, খাবলৈ বেয়া হ'ব। এয়া দেখিছেনে মই একেবাৰে গেছৰ ফ্লেমটো এতিয়া মিডিয়াম কৰি দিছোঁ। প্ৰথমতে হাইত ৰাখিছিলোঁ আৰু ধুনীয়াকৈ আমাৰ পিঠাটো ধুনীয়াকৈ ৰঙচুৱা হৈ আহিব, আপোনালোকে চাই থাকক। আৰু দিয়াৰ লগে লগে মই একেবাৰে চামুচ নলগাওঁ, কাৰণ চুজিৰ হয় একদম কোমল হৈ আছে। চামুচ লগোৱাৰ লগে লগে কি হ'ব, আমাৰ পিঠাটো ভাগি যাব আৰু নিজে ধুনীয়াকৈ একেবাৰে ৰঙচুৱা হৈ আহিব এটা ছাইড। তাৰপিছত মই সিটো ছাইড ভাজিবৰ কাৰণে উলটিয়াই দিম, মাত্ৰ দুবাৰত, এবাৰ এটা ছাইড এবাৰ এটা ছাইড, দুটা ছাইড 1 মিনিট বা 1.5 মিনিট ভাজাৰ পিছত আমাৰ চুজিৰ মিঠাইটো ধুনীয়াকৈ তৈয়াৰ হৈ যাব। আৰু এয়া দেখিছেনে মই কথা কৈ থকাৰ লগে লগে আপোনালোকে ধৰিব পাৰিছেনে বাৰু, চুজিৰ মিঠাইটোৰ এক ছাইড একদম ধুনীয়াকৈ ৰঙচুৱা হৈ আহিছে। আৰু এতিয়া মই চামুচ এখনেৰে অকণমান এনেকৈ তেল ওপৰত দি দিছোঁ। এয়া দেখিছেনে আপোনালোকে, এয়া একো কৰিবই নালাগে। আৰু এতিয়া মই এয়া ধুনীয়াকৈ দেখিছেনে উলটিয়াই দিম। এয়া একদম ধুনীয়াকৈ উলটিয়াই দিছোঁ, লাগি ধৰা নাই আৰু এটা ছাইড ধুনীয়াকৈ আমাৰ ৰঙচুৱা হৈ গৈছে। আৰু এইটো ছাইড যেনেদৰে ৰঙচুৱা হৈছে আমি ইটো ছাইডো ৰঙচুৱা কৰি ভাজি ল'ম। আৰু দুবাৰতে হৈ যায়, এটা ছাইড এবাৰ এটা ছাইড এবাৰ। এই দেখিছেনে ধুনীয়াকৈ হৈ গৈছে। আৰু এই কথাটো একদম মনত ৰাখিব, মানে প্ৰথমতে তেলখিনি খুব গৰম, তাৰপিছত গেছৰ ফ্লেমটো কম কৰি মিডিয়ামত আমি বনাব লাগিব। চবৰে গেছৰ ফ্লেমবোৰ বাৰু বেলেগ বেলেগ হয়, আপোনালোকে বনালে গম পাই যাব কেনেধৰণে কৰিব লাগে। বহুত ধুনীয়াকৈ হৈ গ'ল চুজিৰ মিঠাইকেইটা। মই একদম কম সময়ত সহজে বনাই দেখুৱালোঁ আপোনালোকৰ আগত, আৰু প্লেটত দেখুৱাম ধুনীয়াকৈ। এই দেখিছেনে ধুনীয়াকৈ লগাই দিছোঁ, দেখিবলৈও ভাল লাগিব আৰু খাবলৈও নাৰিকলৰ অকণমান সোৱাদ আহিব, বহুত ধুনীয়া লাগিব। এইদৰে মই অকণমান নাৰিকলৰ শুকান গুড়ি লগাই দিছোঁ। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ, নহয়নে? আৰু খাবলৈ বহুত সোৱাদ লগা হয়। ওপৰখন একেবাৰে মচমচীয়া আৰু ভিতৰখন একেবাৰে কোমল।
আপোনালোকে দেখিলেই মই মিঠাইকেইটা কেনেধৰণে বনালোঁ। অতি সহজে আমাৰ পাকঘৰত থকা বস্তুৰে অতি সোনকালে বনাব পাৰি আৰু একদম সহজ টিপছকেইটা মনত ৰাখিলে একেবাৰে বেয়া নহয়। মিঠাইকেইটা বহুত ধুনীয়াকৈ আপোনালোকে বনাব পাৰিব যদি বনোৱা নাই। আৰু যদি ভাল লাগিছে মিঠাইকেইটা আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।